পৰ্যটন ক্ষেত্ৰখনত বিশ্বনাথ জিলাক আৰু এখোজ আগুৱাই নিবলৈ অহৰহ কাম কৰি অহা চাইনিং গ্ৰীণ এছিয়া নাও ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰ তথা সঞ্চালিকা ডক্টৰ কিশোৰ হাজৰিকা আৰু স্নিগ্ধাজ্যোতি গোস্বামীয়ে বিশ্ব পৰ্যটন দিৱস হিচাপে এক আলোচনা চক্ৰ অনুষ্ঠিত কৰে। বিশ্বনাথক আজি বহু বছৰ ধৰি পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ় দি গুপ্তকাশী বিশ্বনাথ ঘাটক লেখত ল'বলগীয়া ২৭খন দেৱ দেৱালয়ৰ সমৃদ্ধ পৰ্যটন নগৰী হিচাপে দেশী বিদেশী পৰ্যটকৰ ওচৰত চিহ্নিত কৰি তুলিছে। সমান্তৰালভাৱে বিশ্বনাথ জিলাৰ বিহালী গহপুৰৰ বহু ইতিহাস প্ৰসিদ্ধ ঠাইসমূহকো পৰ্যটনৰ স্থল হিচাপে পৰ্যটকক আকৰ্ষণ কৰিবৰ বাবে নতুন নতুন চিন্তাৰ বাবে আজি অসম পৰ্যটন অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক চন্দন নাথে বিশেষ বক্তা হিচাপে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে। অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ বহু বিশিষ্ট ব্যক্তি, দল সংগঠন, সাংবাদিক, স্থানীয় ৰাইজৰ মাজত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই সভাত পৰ্যটন অনুৰাগী তথা জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকা, ভুৱন শইকীয়াসহ বহু আমন্ত্ৰিত অতিথি এই সভাতে এখনি ফটো সম্বলিত প্ৰচাৰ পত্ৰিকাও উন্মোচন কৰে। বিশ্ব পৰ্যটন দিৱসৰ উপলক্ষে চাইনিং গ্ৰীণ এছিয়া ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আজি আমি বিশ্বনাথ ঘাট প্ৰমুখ্যে বিশ্বনাথ জিলা গহপুৰ আদি স্থান কেনেকৈ ধৰণে পৰ্যটনৰ ক্ষেত্ৰত বিকাশ কৰিব পাৰি আৰু ইয়াত পৰ্যটনৰ চ'ৰ্চ কেনেকৈ পৰ্যটকক আকৰ্ষণ কৰিব পাৰি সেই সন্দৰ্ভত এখন আলোচনা চক্ৰ আজি আমি আয়োজন কৰিছিলোঁ। আৰু ইয়াত আমি বিশিষ্ট বক্তা গুৱাহাটী চন্দন নাথ যি টুৰিজিম ডাইৰেক্টৰ, তেওঁ বহুখিনি এতিয়ালৈকে পদক পাই আহিছিল বিশেষকৈ পৰ্যটনৰ ক্ষেত্ৰত। আজি তেওঁ মুখ্য বক্তা হিচাপে তেওঁ ভাষণ দিব আৰু তেওঁৰ জৰিয়তে আমি সমগ্ৰ বিশ্বনাথবাসী ৰাইজক অৱগত কৰিব বিচাৰোঁ বা বিশ্বনাথৰ বিকাশৰ ক্ষেত্ৰত পৰ্যটনৰ ক্ষেত্ৰত কি আমি কৰণীয়খিনি আছে বা কি কৰিলে ইয়াত পৰ্যটন বিকাশ হ'ব সেই সন্দৰ্ভত এই আলোচনা চক্ৰখন আজি অনুষ্ঠিত কৰা হৈছে। যিহেতু বিশ্বনাথ ঘাট ইতিহাস প্ৰসিদ্ধ ঠাই সকলোৱে জানে, এই ইতিহাস প্ৰসিদ্ধ ঠাইত কিবাখন দেৱ দেৱালয় আছে, এতিয়ালৈকে ২৭খন দেৱ দেৱালয় চিহ্নিত কৰা হৈছে। ১২ ৰজাৰ দিনৰে ই স্থান হয়। গতিকে পৌৰাণিক স্থানৰ মানে ৰিলিজিয়াছ টুৰিজিম হিচাপেই হওক, ৰিভাৰ টুৰিজিম কাৰণেই হওক বা আদাৰ। মই অলৰেডি আপোনালোকক ক'লোঁ যে এখেতসকলৰ যিটো উৎসাহ এইটো দেখা পাই মই যথেষ্ট অভিভূত হৈছোঁ আৰু এখেতসকলক যেনেকুৱা ধৰণৰ লাগে মই মোৰ ফালৰ পৰা ব্যক্তিগত হ'লেও বা বিভিন্ন অনুষ্ঠানৰ লগত মই জড়িত তেওঁলোকৰ থ্ৰুদি হ'লেও ইয়াক আগুৱাই নিবলৈ যি ধৰণৰ চেষ্টা কৰিব লাগে মই চেষ্টা কৰিম। ১ নম্বৰ। ২ নম্বৰতে মই আহাৰ পৰা মই গৈ আছোঁ যে যথেষ্ট আমাৰ ৰোড ট্ৰান্সপৰ্টৰ ছিষ্টেমটো বহুত ভাল হৈছে, ছিষ্টেম বহুত সলনি হৈছে, বহুত ভাল দেখিছোঁ, ইয়াৰ যথেষ্ট পটেঞ্চিয়েল দেখিছোঁ। হয়তো এটা ফালৰি কাটি অহা এটা ৰাস্তাৰ আগতে আছিল কাৰণে হয়তো সিমান ডেভেলপ হোৱা নাছিলে। এতিয়া যিটো দেখিছোঁ যে এইটো ইয়াক ডেভেলপ কৰিবলৈ যথেষ্ট সুবিধা হৈছে কাৰণ আমাৰ এইফালে অৰুণাচল লগতে আছে।